নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতা সামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰতত সুৰক্ষিত নহয় মুছলমানসকল। ভাৰতত মুছলমানসকলে নিৰ্যাতন আৰু দুখ কষ্টৰ মাজেৰে জীৱন পাৰ কৰিছে। এই মন্তব্য ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ, আৰু আয়াতুল্লাহ খামেনিৰ এই মন্তব্যক তীব্ৰ গৰিহণা ভাৰত চৰকাৰৰ। ভাৰতত মুছলমানসকলক নিৰ্যাতন চলোৱা হৈছে। ভাৰতত মুছলমানসকলে দুখ আৰু কষ্টৰ মাজেৰে জীৱন পাৰ কৰিছে। ভাৰতৰ দৰে দেশত মুছলমানসকল অসুৰক্ষিত। উৎপীড়নৰ বলি হৈছে ভাৰতত থকা মুছলমান লোকসকল, আৰু এই সন্দৰ্ভত বিশ্বৰ সকলো মুছলমান দেশক একত্ৰিত হোৱাৰ আহ্বান জনাই খামেনিয়ে। ভাৰত, ম্যানমাৰ আৰু গাজাত নিৰ্যাতন, দুখ কষ্টৰ সন্মুখীন হৈছে মুছলমানসকল। এই মুছলমান লোকসকলৰ দুখ কষ্ট বুজি নাপালে নিজকে মুছলমান বুলি নকব। মুছলমানসকলৰ উৎপীড়নৰ কথা গম নোপোৱা মুছলমানসকল কেনেকুৱা মুছলমান? মুছলমানক লৈ এই মন্তব্য ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ। খামেনিৰ এই মন্তব্যক এতিয়া তীব্ৰ গৰিহণা দি ভাৰতেও দিছে প্ৰত্যুত্তৰ। ভাৰতত মুছলমানসকলৰ দুখ কষ্ট আৰু নিৰ্যাতন হোৱা বুলি বিস্ফোৰণ ঘটাইছিল আয়াতুল্লাহ খামেনিয়ে, আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰে কয় যে এয়া ভুল তথ্য আৰু অগ্ৰহণযোগ্য বুলি আখ্যা দিছে ভাৰত চৰকাৰে। নিজৰ ৰেকৰ্ড মূল্যাংকন কৰিবলৈ আহ্বান জনাই ভাৰতে। পয়গম্বৰ মহম্মদৰ জন্ম জয়ন্তীত খামেনিয়ে কৰিছিল এই মন্তব্য। ভাৰত, গাজা আৰু ম্যানমাৰকে ধৰি বিশ্বব্যাপী মুছলমান সম্প্ৰদায়সমূহৰ কষ্টৰ ওপৰত আলোকপাত কৰি এই মন্তব্য কৰে খামেনিয়ে। আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে এইবোৰ ভুল তথ্য আৰু গ্ৰহণযোগ্য নহয়। MMEৰ আনুষ্ঠানিক এই সন্দৰ্ভত বিবৃতি। সংখ্যালঘুৰ ওপৰত সমালোচনামূলক মন্তব্য কৰা ৰাষ্ট্ৰসমূহক ৰেকৰ্ড পৰীক্ষা কৰিবলৈ পৰামৰ্শ ভাৰতৰ। লক্ষণীয়ভাৱে খামেনিৰ এই মন্তব্য মাহছা আমিনীৰ মৃত্যুৰ দ্বিতীয় বাৰ্ষিকীত আছিল। ইৰাণৰ হাজাৰ হাজাৰ মহিলাই এই উপলক্ষে এই দিনটোত বাধ্যতামূলক হেডস্কাৰ্ফ বা হিজাব অবিহনে ৰাজপথলৈ ওলাই আহিছিল। উল্লেখযোগ্য যে ভাৰত আৰু ইৰাণৰ মাজত শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক বৰ্তমানো আছে। সাম্প্ৰতিক সময়ত কোনো গুৰুত্বপূৰ্ণ ব্যাঘাত হোৱা নাই, আৰু এই অংশীদাৰিত্বৰ এক মুখ্য উপাদান হৈছে কৌশলগত চাবাহাৰ বন্দৰত ভাৰতৰ অন্তৰ্ভুক্তি। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ, আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছে 30 জন যাত্ৰী। দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ, আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছে 30 জন যাত্ৰী, আৰু ইয়াৰে 20 জনৰ অৱস্থা অতিকৈ সংকটজনক। দক্ষিণ কামৰূপৰ ৰামপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন যাত্ৰীবাহী বাছৰ মাজত এই মুখামুখি সংঘৰ্ষ হয়। পৰৱৰ্তী খবৰ, পুনৰ ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল মধ্যপ্ৰাচ্য। দক্ষিণ লেবানন আৰু ৰাজধানী বেইৰুটত তেজাৰ বিস্ফোৰণ। এই বিস্ফোৰণত এই পৰ্যন্ত 11 জন লোকৰ মৃত্যু হৈছে। এই ঘটনাত ইৰাণৰ ৰাষ্ট্ৰদূতসহ 2800 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইৰাণৰ ৰাষ্ট্ৰদূত মজিতুবা ওমানী। আঘাতপ্ৰাপ্তৰ ভিতৰত আছে হিজবুল্লাৰ সদস্য আৰু স্বাস্থ্যকৰ্মীও। এই ঘটনাত ইজৰাইল জড়িত থকাৰ অভিযোগ হিজবুল্লাৰ। তেজাৰ ডিভাইচৰ ভিতৰত PETN কেমিকেল ব্যৱহাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে, আৰু এই বিস্ফোৰণৰ বাবে 19 ছেপ্টেম্বৰলৈকে বন্ধ ৰখা হৈছে সকলো বিমান সেৱা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসম চুক্তি নস্যাৎ কৰি চৰকাৰে গৃহীত কৰিছে কা অনাৰ পিছত অসম চুক্তিৰ দাড়ি কমা সলনি নকৰাকৈ ৰূপায়ণ কৰাটো অসম্ভৱ। অসম চুক্তিৰ পাছত বাংলাদেশী কেতিয়াও গ্ৰহণযোগ্য নহয়। অসম চুক্তি ৰূপায়ণক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই বিস্ফোৰক মন্তব্য।
পৰৱৰ্তী খবৰ, এটা দশকৰ পিছত আজি জম্মু কাশ্মীৰত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন আৰু গণতন্ত্ৰৰ উৎসৱত মন মগন জম্মু কাশ্মীৰবাসীৰ। 370 অনুচ্ছেদ বাতিলৰ পিছত জম্মু কাশ্মীৰত অনুষ্ঠিত হৈছে প্ৰথমটো বিধানসভা নিৰ্বাচন। বুধবাৰে অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু 1 অক্টোবৰলৈকে 3টা পৰ্যায়ত এই ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 8 অক্টোবৰত ঘোষণা কৰা হ'ব ফলাফল। আজি পুৱাৰে পৰা বুটমুখী কাশ্মীৰৰ ৰাইজ। উল্লেখযোগ্য যে 2014 চনত শেষবাৰৰ বাবে জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই সময়ত অৱশ্য উপত্যকাটোৰ সম্পূৰ্ণ ৰাজ্য আছিল। কিন্তু 2019 চনৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰে 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় আৰু তেতিয়াৰ পৰা ই কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হৈছে। সেয়েহে তেতিয়াৰ পৰা অঞ্চলটোত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। উল্লেখযোগ্য যে বুধবাৰে প্ৰথম পৰ্যায়ত 24টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু ইয়াৰে 8টা সমষ্টি জম্মুত আৰু 16টা কাশ্মীৰত। এই পৰ্যায়ত 219 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। প্ৰথম পৰ্যায়ত 3274টা বুথত ভোটদান কৰিব 23 লাখ ভোটাৰে আৰু তাৰ ভিতৰত কাশ্মীৰী পণ্ডিতৰ সংখ্যা 35,000। জম্মু কাশ্মীৰ বিধানসভাত 114খন আসন আছে। ইয়াৰে 24টা পাকিস্তানে দখল কৰা জম্মু কাশ্মীৰত আছে। যিহেতু এই 24খন আসন সংৰক্ষিত, সেয়েহে বাকী 90খন আসনক লৈহে নিৰ্বাচনী যুঁজ হ'ব। ইয়াৰে 43টা জম্মুত আৰু কাশ্মীৰত 47টা। পৰৱৰ্তী খবৰ, AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ গামোচা আৰু তামোল পাণৰ বঁটা প্ৰসংগই জ্বলাইছে উজনি অসম। বিধায়ক আশ্ৰাফুল হুছেইনক এই সন্দৰ্ভত শেষ সকিয়নি জাতীয় সংগ্ৰামী সেনা আৰু আটাচু। AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ গামোচা আৰু তামোল পাণৰ বঁটা প্ৰসংগই জ্বলাইছে উজনি অসম। বিধায়ক আশ্ৰাফুল হুছেইনক এই সন্দৰ্ভত শেষ সকিয়নি জাতীয় সংগ্ৰামী সেনা আৰু আটাচু। আশ্ৰাফুল হুছেইনে যদি নিজে ইটা ফাটাত কাম কৰিবলৈ আহিব বিচাৰে তেনেহ'লে তেওঁক চেণ্ডেলৰ মালা পিন্ধাম, এই মন্তব্য কৰিছে তেওঁলোকে লগতে কয় যে উজনিত সন্দেহজনক নাগৰিক নোহোৱাৰ পাছত উজনিৰ গলিসমূহৰ পৰা বিড়িৰ গোন্ধ নোহোৱা হৈছে। বিধায়ক আশ্ৰাফুল হুছেইনক গামোচা আৰু তামোল পাণৰ বঁটা নহয়, পিটন দিয়া হ'ব উজনি অসমত। উজনি অসমলৈ অহাৰ চিন্তা বাদ দিয়ক মিয়াই। ইটা ফাটাৰ মালিকেও মিয়াক উজনি অসমলৈ অনাৰ চিন্তা বাদ দিয়ক। অসমত খিলঞ্জীয়া মানুহৰ আধিপত্য থাকিবই লাগিব, খিলঞ্জীয়াৰ দপদপনি চলিব। উজনি অসমত মিয়া বিৰোধী অভিযান অব্যাহত থাকিব। এই হুংকাৰ জাতীয় সংগ্ৰামী সেনা আৰু আটাচু। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ। 9 জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ বিশেষ ন্যায়াধীশৰ আদালতৰ। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম আছিল এই 9 গৰাকী বিষয়াৰ। অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰে জড়িত 9 জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰিলে বিশেষ ন্যায়াধীশৰ আদালতে। বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম উল্লেখ থকা এই 9 গৰাকী ৰাজপত্ৰিত বিষয়া হৈছে ক্ৰমে APS নৱনীতা শৰ্মা, ACS নন্দিতা হাজৰিকা, APS অসমীয়া কলিতা, ACS ত্ৰিদীপ ৰয়, ACS অমৃতৰাজ চৌধুৰী, ACS জগদীশ ব্ৰহ্ম, ACS বিক্ৰম আদিত্য বৰা আৰু সৌৰভ কুমাৰ ভট্টাচাৰ্য। ইয়াৰে সৌৰভ কুমাৰ ভট্টাচাৰ্যই APSCত প্ৰথম স্থান দখল কৰিও চাকৰিত যোগদান কৰা নাছিল। লক্ষণীয়ভাৱে বিপ্লৱ শৰ্মা আয়োগে 2013 আৰু 2014 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীত জড়িত মুঠ 39 গৰাকী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিছিল। এই তদন্তৰ অন্তত আয়োগে নিজৰ প্ৰতিবেদন দাখিল কৰিলে যদিও সেই প্ৰতিবেদনৰ ভিত্তিত সকলোৰে বিৰুদ্ধে তদন্ত হোৱা পৰিলক্ষিত নহল। অসম চৰকাৰে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত তদন্ত কৰিবলৈ প্ৰতীক থুবেৰ নেতৃত্বত গঠন কৰি দিছিল বিশেষ তদন্তকাৰী গোট। এই তদন্তকাৰী গোটে প্ৰথমে মাত্ৰ 5 গৰাকী ৰাজপত্ৰিত বিষয়াকে গ্ৰেপ্তাৰ কৰে। তেওঁলোক ক্ৰমে সুকন্যা দাস, ৱাহিদা বেগম, ৰাকেশ দাস, ঐশ্বৰ্য জীৱন বৰুৱা আৰু শ্বাহজাহান চৰকাৰ। এই আটাইকেইজনৰ বিৰুদ্ধে ন্যায়ালয়ত চাৰ্জশ্বিটো দাখিল কৰিছে। কিন্তু আয়োগৰ এনে গুৰুত্বহীনতাক সমালোচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ উপেন কলিতাক এই বিশেষ তদন্তকাৰী গোটৰ দায়িত্ব দিয়ে। উপেন কলিতা নেতৃত্বাধীন বিশেষ তদন্তকাৰী গোটে মুঠ 23 জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত চাৰ্জশ্বিট দাখিল কৰে। কিন্তু লক্ষণীয়ভাৱে
এইগৰাকী বিষয়াৰ নেতৃত্বাধীন বিশেষ তদন্তকাৰী গোটে দাখিল কৰা চাৰ্জশ্বিটৰ পৰা নাম বাদ পৰিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকা 14গৰাকী বিষয়াৰ। এই 14গৰাকী বিষয়াৰ ভিতৰত 9জনৰ বিৰুদ্ধে মঙলবাৰে অভিযোগ গ্ৰহণ কৰে ডক্টৰ মানস বৰুৱাৰ বিশেষ ন্যায়াধীশৰ আদালতে। আৰু এতিয়াও তদন্ত প্ৰক্ৰিয়াৰ পৰা বাহিৰত আছে 5গৰাকী ৰাজপত্ৰিত বিষয়া। এই বিষয়া কেইগৰাকী হ'ল ভনিতা নাথ, গণৱতী ৰয়, বেদাংগ ভূষণ শইকীয়া, মানসজ্যোতি দাস আৰু মানৱী দাস।